হয়, আমি সৰুৰ পৰা একেলগে পঢ়া, ক্লাছ 1ৰ পৰাই আমি একেলগে পঢ়িছোঁ, ডাঙৰ হৈছোঁ, খেলিছোঁ। তাই মোৰ বাৰ নিচিনাও হয়, ফ্ৰেণ্ডৰ নিচিনাও হয়। আমি একেলগে আৰু বাই ভনীৰ দৰে একেলগে থাকোঁ আমি য'ত গ'লেও। এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হৈ আছে। হয় হয়। কি অনুৰোধ কৰিব ঈশ্বৰক? ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, তাইক ঘূৰি আহক, আকৌ ঘৰলৈ আহক, আমি আকৌ ফূৰ্তি কৰিম, আকৌ হাঁহিম। তাইৰ সপোনবোৰ পূৰা হওক। তাইৰ বহুত উচ্চ শিক্ষা লাভ কৰা সপোন আছিলে তাইৰ, উচ্চ ডিগ্ৰী লোৱা। তাইৰ সপোনবোৰ পূৰা হওক। খুব জেদী ছোৱালী আছিল তাই, খুব শান্ত ছোৱালী আছিল তাই, খুব ভাল, মনৰ পৰা খুব ভাল ছোৱালী। ঘটনাটো শুনি আমি আচৰিত হৈছোঁ, আমাৰ বিশ্বাসেই হোৱা নাই যে তাই তেনেকুৱা অৱস্থাত আছে বুলি। আমি গাঁৱৰ ৰাইজে তাইৰ নামত আমি চাকি এগছো দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ তাই সোনকালে ঘূৰি আহক। তই ঘূৰি আহ। অতি দুখ লগা মৰ্মান্তিক ঘটনা, মানে চকুলো ৰাখিব পৰা নাই। তাই আইনাবোৰ বহুত ভাল ছোৱালী, অমায়িক ছোৱালী আছিলে, মেধাৱী ছাত্ৰী আছিলে, কিন্তু এতিয়া চিকিৎসাধীন হৈ আছে। অতি সোনকালে ঘূৰি আহক। আমি আমাৰ ওচৰৰ কালী মন্দিৰত চাকি বন্তি জ্বলাইছোঁ, বুলি প্ৰাৰ্থনা কৰিছোঁ, ঘূৰি আহক। জ্বলিয়ে আছে, এতিয়া ঘৰতো জ্বলি আছে। আমি মুঠতে সোনকালে প্ৰাৰ্থনা কৰিছোঁ, অতি সোনকালে আৰু গৈ আমাৰ ওচৰলৈ আকৌ ঘূৰি আহক, আমি লগ পাম। মাতৃৰ অৱস্থা কেনেকুৱা? মা কান্দোনত ভাগি পৰিছে, একেবাৰে অৱস্থা নাই। আমি আছোঁ, গাঁৱৰ সকলোৱে আছে, মহিলাবিলাক সকলোৱে। পিতৃ আৰু ককায়েক তেওঁৰ ককায়েক হয় হয় হয়, পিতৃ ওলাই গৈছে, পাইছেগৈ হয় হয়। তাই বহুত ভাল ছোৱালী আছিল, মোৰ ভণ্টি আৰু মই বায়েক হয়। তাৰমানে তাই বহুতেই চিকিৎসাধীন হৈ আছে, আৰু ভাল হোৱাটোৱে বিচাৰোঁ, হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তাই আৰু আগৰ দৰে আমাৰ ওচৰত আহিব, সেইটোৱে আমি বিচাৰোঁ আৰু। আইৰিনা বড়ো, মোৰ তাইৰ ঘৰটো একেবাৰে মোৰ লগতে লাগি থকা ঘৰ, ওচৰত ময়ে আছোঁ। মই একেবাৰে কেঁচুৱা কালৰ পৰা দেখা, আৰু তাই পঢ়া শুনাত বৰ জিদ্দি ভাৱৰ আছিলে, একদম নোৱাৰালৈকে তাই চেষ্টা কৰি আছিলে। এতিয়া আজি 3টামান বজাত যিটো কাজিৰঙা ইউনিভাৰ্চিটি অথৰিটিৰ ফালৰ পৰা এটা মেছেজ আহিলে যে তাত এক্সিডেণ্ট এটা হৈছে, চিৰিয়াছ হৈছে, আপোনালোকে আহিব লাগে বুলি। খৰধৰকৈ তাইৰ দেউতা আৰু ভাই, তাৰ লগতে আৰু 2জন তালৈ গৈছে। এতিয়া যিটো খবৰ পাইছে তাৰ পৰা, তাই মানে যোৰহাটত এটা হস্পিটেলত চিকিৎসাধীন হৈ আছে, মিছন হস্পিটেলত। তাৰপিছত আমি সঠিককৈ ক'ব পৰা নাই তাই মানে কি অৱস্থাত আছে। এতিয়ালৈকে চিকিৎসাধীন হৈ আছে বুলি আমি এতিয়ালৈকে গম পাইছোঁ। আৰু এইখিনিয়ে মই আৰু স্থানীয় ৰাইজে মন্দিৰত চাকি বন্তি জ্বলাইছে। নিশ্চয় জ্বলাইছে, হয় হয়। মোৰ মানুহজনীও লগত গৈছিলে চাকি জ্বলাবলৈ, আৰু মোৰ নিজৰ ফালৰ পৰাও একদম ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ, তাই সোনকালে ভাল হৈ আহক। ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ, ছোৱালীজনী ঘূৰি আহক ভালে ভালে। ছোৱালীজনী, মই বৰমাক হয়। মই সৰুৰ পৰা মোৰ লগতে আমাৰ এই অহা যোৱা, এইখন ঘৰ মোৰ অকণমান আগতে। তাৰপিছত আমি সৰুৰ পৰা দেখি থাকে, ভাল, কোনো বেয়া ছোৱালী নহয়, পঢ়া শুনাটো ভাল আছিলে। তাৰপিছত আৰু তাই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে মানে এই কাজিৰঙাত গ'ল, এই এডমিশ্যন ল'লে, গৈ পেলাই ভালে ভালে ক্লাছ কৰি আছে। আজি 3-4 বছৰে হ'ল। এতিয়া লাষ্ট মুহূৰ্তত এতিয়া কি আহিলে, এইটো ঈশ্বৰে প্ৰভুৱে জানে, এইটো ভগৱানৰ ওপৰতহে। এইটো আমি চাকি বন্তি জ্বলাইছোঁ, আমাৰতো জ্বলোৱা একদম সদায় ৰেগুলাৰ থাকেই চাকি বন্তি আছে।